সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, সম্পাদক বাণী দাস ডাঙৰীয়া, মই আজি এই সংবাদ মেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। অকণমান যদি মনে মনে থাকি দিয়ে ভাল পাওঁ। সকলোকে মই আদৰণি জনাইছোঁ। আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজি সংবাদ মেল আয়োজন কৰিছোঁ। আচলতে আজি দলৰ আনুষ্ঠানিক কাৰ্যসূচীৰ কাৰণে আমি যিহেতু মৰিগাঁৱলৈ আহিলোঁ, গুৱাহাটীতে আচলতে এইখন সংবাদ মেল সম্বোধন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু আজি দলৰ আনুষ্ঠানিক যিহেতু কাৰ্যসূচী আছিলে, আমি ইয়াৰ পৰাই এটা অতি গুৰুত্বপূৰ্ণ বিষয়, যিটো বিষয়ক লৈ ইতিমধ্যে সংবাদ মাধ্যমসমূহে যথেষ্ট চৰ্চা কৰিছে। কেগৰ প্ৰতিবেদনক লৈ যথেষ্ট সংবাদ গোষ্ঠীয়ে বিভিন্ন ধৰণৰ ক্ৰিটিকেল এনালাইচিছ, অতি বস্তুনিষ্ঠ বিশ্লেষণ বিভিন্ন ইলেক্ট্ৰনিক মাধ্যমতে হওক বা ছপা মাধ্যমত আমি দেখিছোঁ যে তেওঁলোকে এই বিষয়সমূহ উত্থাপন কৰিছে। আমি আজি এই যি আমাৰ সংবাদ মেলৰ যোগেদি কেগে আচলতে কি কথা কৈছে, এই কথা বতৰাবোৰ আচলতে অসম চৰকাৰৰ বৰ্তমান অৱস্থাত তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা ধৰণৰ, তেওঁলোকে আমাক কেৱল মাত্ৰ ঢাক ঢোল বজাই আছে নে উন্নয়নৰ জয়যাত্ৰা হোৱা বুলি ঢাক ঢোল বজাই থকা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন বিজেপি চৰকাৰ সম্পৰ্কত কেগে কি কৈছে সেই সম্পৰ্কীয় কথা বতৰাবোৰহে আপোনালোকক ক'ব খুজিছোঁ। কেগৰ প্ৰতিবেদনত কৈছে অতি লাজ লগাকে, দুখ লগাকে এই কথা উন্মোচিত হৈছে যে অসমৰ আৰ্থিক সংকট দিনে দিনে অতি গভীৰ হৈ গৈ আছে। আৰু এইবাৰ কেগৰ প্ৰতিবেদনত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, যিটো সম্পৰ্কত আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই বিস্তৃতভাৱে ক'ব। জল জীৱন মিছন আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ ব্যৰ্থ ৰাজ্য হিচাপে অসম প্ৰতিষ্ঠা হৈছে। আৰু আচৰিত হ'ব, অসম চৰকাৰে 50টা বিভাগৰ 6,333খন ইউটিলাইজেশ্যন চাৰ্টিফিকেট আজিলৈকে দিব পৰা নাই। ইয়ে ভয়ংকৰ ভৱিষ্যতৰ এটা ইংগিত দিছে। কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল, যাক কেগ বুলি কয়, তেওঁলোকে প্ৰকাশ কৰা ষ্টেট ফাইনেন্স অডিট ৰিপৰ্ট 2023-24 প্ৰকাশ কৰা তথ্যসমূহত দেখুৱাইছে যে অসমৰ অৰ্থনৈতিক অৱস্থা গভীৰ সংকটত আছে। মুখ্যমন্ত্ৰীয়ে ঢাক ঢোল বজাই থকাৰ পাছতো ঋণ বিপদজনকভাৱে বৃদ্ধি হৈছে। এইটো আপোনালোকে সকলোৱে জানে। ঋণ সম্পৰ্কত মই বিস্তৃতভাৱে ক'ম কেনেকৈ লোন বাঢ়িছে। প্ৰথম কথা হ'ল, ঋণ এনেকুৱা ভয়াৱহভাৱে বাঢ়িছে যাৰ কাৰণে আমাৰ অসমলৈ এটা ভয়ংকৰ আৰ্থিক সংকট আহিছে। অসমৰ যিবোৰ পইচা দিল্লীৰ পৰা আহে, বিভিন্ন শিতানৰ পৰা আহে, লোন হিচাপে আহে, সেইবোৰ উৎপাদনশীল কামত ব্যৱহাৰ নকৰাৰ কাৰণে, মানে কৃষি বা আন উৎপাদন, দুগ্ধ উৎপাদন, মৎস্য উৎপাদন, মাংস উৎপাদন, কণী উৎপাদন, এনেকুৱা উৎপাদনশীল কামবোৰত ব্যৱহাৰ নকৰি কেৱল মাত্ৰ ভোট কিনিবৰ কাৰণে টকা পইচাবোৰ ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ ৰাজহ অহাৰ যিটো হাৰ, এইটো দিনে দিনে কমিছে। নন প্ৰডাক্টিভ ছেক্টৰত যিটো পইচা ভোটৰ কাৰণে, তেওঁলোকৰ ন্যস্ত স্বাৰ্থটো হ'ল ভোট আৰ্জন, তাৰ কাৰণে এটা ভয়ংকৰ। তাৰ উপৰিও এতিয়া কৈছে এটা বাক্য তেওঁলোকে কৈছে, অসমৰ ৰাজ্যখনৰ মুঠ যিটো আৰ্থিক স্বাস্থ্য, ইকনমিক হেল্থ, এইটো বিৰাট ভয়াৱহ, একদম চিন্তাজনক এটা। ৰাজ্যখনৰ যিটো অৰ্থনৈতিক যিটো স্বাস্থ্য, এইটো অত্যন্ত ভয় লগা, বিপদজনক। এতিয়া আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ এই আনপ্ৰডাক্টিভ ছেক্টৰত পইচা তেওঁলোকে ইনভেষ্টমেণ্ট কৰাৰ কাৰণে, উৎপাদনশীল নোহোৱা খণ্ডসমূহত পইচা তেওঁলোকে ব্যৱহাৰ কৰাৰ কাৰণে অকল ৰাজহ 2%হে চৰকাৰী ৰাজহ তেওঁলোকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই কথাই কি প্ৰমাণ কৰে, চৰকাৰী যন্ত্ৰটোৰ একেবাৰে দুৰ্বল ব্যৱস্থাপনাটোত থকা একেবাৰে অদক্ষতা, গভীৰ অদক্ষতা বুলি কৈছে। তেওঁলোকৰ কেগৰ প্ৰতিবেদনত কৈছে যে গভীৰ অদক্ষতা আৰু অব্যৱস্থাপনাৰ কাৰণে ৰাজ্যখনে নিজে প্ৰডাক্টিভিটিৰ পৰা ৰাজহ উৎপাদন কৰা যিটো কথা, এইটো কমি আহি কেৱল মাত্ৰ 2%। তাৰমানে এখন দুখীয়া ৰাজ্য হ'বলৈ পৰনিৰ্ভৰশীল, কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল এখন চৰকাৰ হ'বলৈ গৈ আছে বা ইতিমধ্যে হৈছে। তাৰ লগে লগে আৰু কেইবাটাও বিষয় উনুকিয়াইছে, মই তথ্যবোৰহে কৈ যাব খুজিছোঁ। ৰাজহ আৰু
জিএছডিপিৰ অনুপাত 18.74% পৰা 16.05%লৈ নামিছে। মানে দিনে দিনে আৰ্থিক শক্তি, এইটো যোৱা বছৰ বৰ্ষটো 23 আৰু 24 এক বছৰত যদি 2-3% যদি কমে, ৰাজহ আৰু জিএছডিপিৰ যদি যিটো ৰেচিঅ' এইটো কমে, তেতিয়া জানিব যে দিনে দিনে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ থাকে যে আমি শক্তিশালী হৈ আছো, এক বছৰৰ এইটো তথ্য আৰু বছৰে বছৰে এনেকে এনেকে কমি আহিছে। তাৰ লগে লগে আমি সম্পূৰ্ণ নিৰ্ভৰশীল কেন্দ্ৰৰ ওপৰত এতিয়া 62.77% কেন্দ্ৰ চৰকাৰৰ ৰাজহৰ তেওঁলোকে দিয়া অনুদান, তেওঁলোকে দিয়া বিভিন্ন ধৰণৰ সা সুবিধা, তেওঁলোকে দিয়া বিভিন্ন সুবিধাৰ ওপৰত তাৰমানে অলমষ্ট 2/3 2/3 যিটো আমি এখন চৰকাৰ চলাবলৈ, এখন ৰাজ্য চলাবলৈ যিবোৰ লাগে, তাৰ 3/2 দিল্লীৰ পৰা আহিব লাগে। আৰু অসমত আমি কেৱল মাত্ৰ 37.23% আমি নিজে যিবোৰ আমাৰ ওপৰত বহুত কৰ জাপি দিয়া হৈছে, কৰ খাজানা বাঢ়িছে, বিভিন্ন টেক্সেশ্যন লগাইছে, ইলেক্ট্ৰিচিটিৰ বিল বহুতবাৰ বঢ়োৱা হৈছে, কেৱল মাত্ৰ সাধাৰণ জনগণক অন্যায় কৰি অত্যাচাৰ কৰিহে ৰাজহ সংগ্ৰহ কৰি আছে। উৎপাদনশীলতা দিনে দিনে একেবাৰে প্ৰায় শূন্য হৈছে। পথাৰবোৰ পৰি আছে, এনে আপোনালোকে জানে। জলসিঞ্চন 98% পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই। খেতি ৰাইজে যেনেকে কৰে, উৎপাদনশীলতা তেনেকে বঢ়া নাই। এই কথা বতৰাবোৰ আহিছে পইচা, তেওঁলোকে নন প্ৰডাক্টিভ ছেক্টৰত তেওঁলোকৰ নিজৰ মানে বেনিফিচিয়াৰী স্কিমত এই পইচাবোৰ লগাই দিছে। আৰু মানে আচৰিত, মানে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ থাকে যে বিৰাট তেওঁক দিল্লীয়ে সহায় কৰি আছে, 2019 চনৰ পৰা 2023-24 চনলৈকে 5 বছৰত কেন্দ্ৰৰ পৰা অনুদান হ্ৰাস হৈছে। কিমান হ্ৰাস হৈছে গম পাইছেনে? 25%, 1/4 আগতে যিমান অনুদান দিছিলে। মানে তেওঁ কাৰ্যক্ষম মুখ্যমন্ত্ৰী বুলি যে কয়, তাৰ কাৰণে মই কৈছো এইটো তেওঁলোকে কেগে দিয়া প্ৰতিবেদন, মই একো কোৱা নাই। সন্তুষ্ট কৰিবৰ কাৰণে জনকল্যাণকামী আঁচনিসমূহৰ বিৰোধিতা কৰা নাই, কিন্তু যিবোৰ আঁচনিৰ ধন উৎপাদনশীলতাত ব্যৱহাৰ কৰিব লাগে, উৎপাদনশীলতাত ব্যৱহাৰ কৰিলে ৰাজ্যখন ধনী হ'ব পাৰে, সেইবোৰ নকৰি তেওঁৰ নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছে। গতিকে উন্নয়ন, এইটো কথা কেগত ধুনীয়াকে লিখিছে, উন্নয়নমূলক কাম কাজত তেওঁলোকে একদম পইচা খৰচা নকৰে। 7.52% আগত যিমান কৰিছিলে, আগতেও কম কাজ কৰে, কাৰণ 10 বছৰ বিজেপিৰে চৰকাৰ। তাতকৈও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এটা বৰ্ষতে 7.52% কমাই পেলাইছে। এতিয়া আহোঁ ঋণৰ কথালৈ। হ'ব, কেগে কৈছে যে এই ধৰণৰ ঋণ যদি বৃদ্ধি হৈ থাকে, দিনে দিনে অৰ্থনৈতিক সমতা আৰু যিটো মানে গতিশীলতা আহৰণৰ যিটো লক্ষণ, সেইটো একেবাৰে নাইকিয়া হৈ যাব। মানে এটা গতিশীল এখন ৰাজ্য, উৎপাদনশীল এখন ৰাজ্যৰ যিটো চৰিত্ৰ, এইটো একেবাৰে নাইকিয়া হৈ যাব। অৰ্থনৈতিক ক্ষমতা নাইকিয়া হৈ যাব একেবাৰে। মানুহৰ ধনী দুখীয়াৰ অন্তৰটো বাঢ়িব, দুখীয়া মানুহৰ সংখ্যা দিনে দিনে বাঢ়িব। যিবোৰ কথা হৈ আছে আপোনালোকে নিজে প্ৰত্যক্ষদৰ্শী। তেওঁলোকে অসমৰ এই যে মানে ঋণ বঢ়াৰ কথাটো, ঋণ যে তেওঁলোকৰ দিনে দিনে বাঢ়িছে, এয়া মই ক'ম কেনেকে তেওঁলোকে ঋণ লৈছে প্ৰতি বছৰে। এতিয়া কিমান হৈছে? এতিয়া ৰাজ্যৰ যিটো ঋণ, যাৰ জিএছডিপিৰ 20.83% পৰা এতিয়া মানে 25.77%লৈ বাঢ়িছে প্ৰতি বছৰে। আনকি যিটো মানে প্ৰাইমেৰী যিটো তেওঁলোকৰ ছাবচিডি থাকে, প্ৰাইমেৰী ডিফিচিট তেওঁলোকৰ প্ৰতি বছৰে অসমত বাঢ়ি বাঢ়ি গৈ আছে। প্ৰতি বছৰে এই দীঘলীয়া পৰিক্ৰমা, 10 বছৰীয়া পৰিক্ৰমা, তাৰমানে ন্যূনতম যিবোৰ কাম কাজ কৰিবলৈ টকা পইচা লাগে, মানে সেই কামখিনি চৰকাৰৰ মূল যিবোৰ কাম কাজ, সেই কাম কাজবোৰ কৰিবলৈও এতিয়া ঋণৰ পইচাহে কাম কৰিব লাগে। যিবোৰ নিত্য নৈমিত্তিক কাম কাজ, সেইবোৰ কাম কাজ কৰিবলৈ এডমিনিষ্ট্ৰেশ্যন চলোৱা, প্ৰশাসন চলোৱা, পুলিচ চলোৱা, যিবোৰ এখন ৰাজ্যৰ ডে টু ডে এফেয়াৰ, সেইবোৰো এতিয়া ঋণৰ যোগেদিহে চলাই। তাতকৈ দুখ লগা, আৰু মই কোৱা নাই, কেগে কৈছে ডে টু ডে এক্টিভিটি আৰু এফেয়াৰ কৰিবলৈও এতিয়া খৰচৰ কাৰণে ঋণ ব্যৱহাৰ কৰিব। এইটো কথা মই কোৱা নাই। অৰ্থনৈতিকভাৱে এয়া এক গভীৰ বিপদৰ সংকেত বুলি কৈছে। দৰমহা, পুলিচক ব্যৱহাৰ কৰা, যিমান ল' এণ্ড অৰ্ডাৰ যিমান আছে, এডমিনিষ্ট্ৰেশ্যন, ডে টু ডে এক্টিভিটি কৰিবলৈও ঋণৰ পইচা নহ'লে হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰে। এইটো তেওঁলোকে স্পেচিফিকেলি কৈছে, এক গভীৰ বিপদ সংকেত এইটো তেওঁলোকে কৈছে। কেগৰ ৰিপৰ্ট আপোনালোকে চাব। এতিয়া ঋণ কেনেকে লয় চাব। চলিত বছৰ ঋণৰ হাৰ 55.69%। এতিয়া কিমান ঋণ লৈছে? এতিয়ালৈকে তেওঁলোকে ঋণ লৈছে, আপোনালোকে 2025 চনৰ 31 মাৰ্চলৈকে মুঠ ঋণৰ পৰিমাণ হৈ গ'ল 1,85,000 কোটি টকা।
আৰু 31 মাৰ্চ 2026 নিৰ্বাচনৰ আগে আগে ঋণ হ'ব, লোন হ'ব 2,16,000 কোটি টকা। ভাবিছ, জন্ম হয়ে এটা শিশুৱে এতিয়া 41,340 টকা ঋণৰ, তাৰমানে অসমৰ জনমূৰি ঋণ, তাৰমানে জন্ম হোৱা শিশুৰ প্ৰথম পৃথিৱীখনত আহিয়ে কান্দোনটো মাৰিলে তেওঁৰ ঋণৰ বোজাটো ল'ব লাগিব 41,340 টকা। এয়া হ'ল অসমৰ অৱস্থা। গতিকে আমি ৰাইজক এই অৱস্থাৰ কথা আমি ইতিমধ্যে সকলো ৰাইজে গম পাইছে, আমিও উল্লেখ কৰিছোঁ। 2020-21 চনলৈকে তেওঁলোকৰ 1,70,000 টকাই আছিলে। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া চৰকাৰৰ দায়িত্ব লৈছে 2020-21 চন, তেতিয়া ঋণৰ সৰ্বমুঠ বোজাটো আছিলে 1,70,000 কোটি টকা। এতিয়া তেওঁ যেতিয়া শেষ হ'ব 2 লাখ কোটি টকা, তাৰমানে ভাবি চাওকচোন 83,000 কোটি টকা 5 বছৰত, 83,000 কোটি টকা হৰণ 5 কৰকচোন, কিমান দিনে প্ৰতি বছৰে বছৰে 16,000 বা 20,000 কোটি টকা তেওঁলোকে ঋণ ল'ব লগা হৈছে। এয়া ভয়ংকৰী কথাটো ক'লে তেওঁলোকে লাজ পায় আৰু তেওঁলোকে এনে ফটা ভাগ ঢোল বজাই আছে। এইবোৰ কেগে কোৱা প্ৰতিবেদন, কেগে এইবোৰ কথা কৈছিলে যে কেনেকৈ আমাৰ ইয়াত গোটেই কয়লাৰ গোটেই ব্যৱসায়টো তেওঁলোকে কয়লাক ইলিগেলি তেওঁলোকে খানিবলৈ দিছে, ইলিগেল ট্ৰেডিং কৰিবলৈ দিছিলে, আৰু এইবোৰ গোটেই চৰকাৰী পৃষ্ঠপোষকতাতে কৰি থকাৰ ফলত আমাৰ জাতীয় যিটো ৰাজহ এইটো নাইকিয়া হৈছে, নষ্ট হৈছে, আৰু আমি কোনো ধৰণৰ চৰকাৰখনে ৰাজ্যখনে কোনো ধৰণৰ বেনিফিট পোৱা নাই। আগৰ কেগৰ ৰিপৰ্টত কৈছিলে আৰু ব্যৱস্থা গ্ৰহণৰো পৰামৰ্শ বুলি দিছে। এইবাৰো তেওঁলোকে পৰামৰ্শ দিছে যে আপোনালোকৰ যিবোৰ টকা আমি ঋণ হিচাপে দিওঁ এইবোৰ আপোনালোকে উৎপাদনশীল কামত ব্যৱহাৰ কৰক। আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আপোনালোকৰ নিৰ্ভৰশীলতা এইটো কমক, আপোনালোকৰ টকা পইচাবোৰ উৎপাদনশীল কামত ব্যৱহাৰ কৰক, ঘাটি প্ৰতি বছৰৰ ঘাটি কমক, ঋণ বিপদজনকভাৱে বৃদ্ধি কৰাৰ যিটো চিন্তা এইটো বন্ধ কৰিব লাগে। এইবোৰ পৰামৰ্শ তেওঁলোকে কেগে প্ৰদান কৰিছে, কিন্তু কেগৰ প্ৰতিবেদন বিধানসভাত তেওঁলোকে কৰিব লাগে, বিধানসভাত আলোচনা কৰিব লাগে, কিন্তু নকৰে। কাৰণ কৰিলেই জুলুঙাৰ মেকুৰী ওলাই পৰে বুলি, তেওঁলোকৰ সান্দহ খোৱা পালি তল যায় বুলি তেওঁলোকে এইবোৰ নকৰাকে টাপি টুপি ৰাখিছে। মানুহক সদায় ঠগিব নোৱাৰে। মানুহে অভিজ্ঞতাৰে দেখা পাই আছে কেনেকৈ আমাৰ পৰিস্থিতি অৰ্থনৈতিকভাৱে কেনেকৈ ভয়ংকৰ, কেনেকে দিনে দিনে অসমখন দুখীয়া হৈ গৈ আছো। এটা সময়ত স্বাধীনতাৰ সময়ত অসমৰ GSDP 5খন ধনী ৰাজ্যৰ ভিতৰত অসমো আছিল। গতিকে এইবাৰ জল জীৱন মিছন সম্পৰ্কীয় কথাখিনি সাধাৰণ সম্পাদক ডাঙৰীয়াই ক'ব। বিকল্প লৈছিল জল জীৱন মিছনৰ দ্বাৰা হৰ ঘৰ জল, মানে প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱা পানী খাবলৈ পাব। কিন্তু আজিও অসমৰ লাখ লাখ পৰিয়ালৰ ঘৰত জল জীৱন মিছনৰ পাইপ সংযোগ হোৱা নাই, আৰু যিসকলৰ পৰিয়ালত সংযোগ হৈছে সেইসকলৰ গৰিষ্ঠ অংশকে বিশুদ্ধ খোৱা পানী খাবলৈ পোৱা নাই। আজিও অসমত লক্ষ লক্ষ পৰিয়াল বিশুদ্ধ খোৱা পানীৰ অভাৱত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। বহু গাঁৱৰ মহিলা আৰু শিশুৱে বহু দীৰ্ঘ দূৰত্বৰ বাট পানী কঢ়িয়াবলৈ এতিয়াও যাত্ৰা কৰিবলগীয়া হৈছে। এই কথাবোৰ কেগৰ ৰিপৰ্টত এইবোৰ আঙুলিয়াই দিছে। টেণ্ডাৰ প্ৰক্ৰিয়াটো আশোআপূৰ্ণ আছিল বুলি কৈছে। টেণ্ডাৰ প্ৰক্ৰিয়া আশোআপূৰ্ণ কেতিয়া হয়? যেতিয়া মন্ত্ৰীয়ে কমিশ্যন খায়, তেতিয়া টেণ্ডাৰ আশোআপূৰ্ণ হয়। মন্ত্ৰীয়ে কমিশ্যন খাবৰ বাবে আমোলা বিষয়ৰ টকৰত গেপ গধুৰ হ'বৰ বাবে টেণ্ডাৰ প্ৰক্ৰিয়াক আশোআপূৰ্ণ আছিল।